all, I would welcome to you in my YouTube channel. So today I am going to discuss some important basics from chapter 4 Kingdom Animalia. In my previous video, I also discussed some important things or important basics like basis of classification. মানে কি হৈছে মোৰ প্ৰিভিয়াস ভিডিঅ'ত আমি কি আলোচনা কৰিছিলো যে কোনবিলাক বস্তুৰ ওপৰত বা কোনবিলাক পইণ্টৰ ওপৰত ডিপেন্ড কৰি কি কৰা হৈছিল এনিমেলছ বিলাকক মানে ক্লাসিফাই কৰা হৈছিল ন সো আজিও আমি কি কৰিম এটো চেপ্টাৰৰ আৰু এনেকুৱা কিছুমান ইম্পৰ্টেন্ট পইণ্ট আছে বা কিছুমান টাৰ্মিনোলজি আছে যিবিলাক বহুত ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ পিছত আমি যিখিনি প্ৰতিটো ফাইলামৰ বিষয়ে ষ্টাডি কৰিম তাত আমাৰ কি ফাইলামৰ এনিমেলছ বিলাকৰ যিখিনি ক্যাৰেক্টাৰিষ্টিক্স তাতে এই ক্যাৰেক্টাৰিষ্টিক্স বিলাক আহি যাব সো বেটাৰ হ'ব যদি আমি এতিয়া এই বস্তুখিনি অলপ আলোচনা কৰি লওঁ সো তোমালোকৰ বুজাত মানে বেছি ইজি হ'ব সো আজি আমি কেইটামান পইণ্ট আলোচনা কৰিম সো সাবা আমাৰ যে এনিমেল কিংডম ন সো এনিমেল বিলাকৰ আমাৰ যেটো ডাইজেষ্টিভ সিস্টেমটো কেনেকুৱা হয় এটো সাবা সো ফাৰ্স্ট আহিব আমাৰ digestive system. Okay. This our digestive system to amar ki hoy dui prokar hoy. Digestive system amar duta dhoroner hoy mane kisuman animals khetrot ki hoy complete hoy aru kisumaner khetrot incomplete hoy. So digestive system amar incomplete digestive system and complete digestive system. এতে সবা incomplete digestive system কি হয় যে কিছুমান এনিমেল আছে যিবিলাক এনিমেলছৰ মানে কি হয় ওপেনিং মানে এটাই থাকে মানে সিহঁতৰ মাউথ আৰু এনাস মানে কি হয় এটাই থাকে আৰু তেনেকুৱা এনিমেলছ বিলাকৰ যেটো ডাইজেষ্টিভ সিস্টেম হেতু কি বুলি কোৱা হয় ইনকমপ্লিট বুলি কোৱা হয় সাপোজ এনেকুৱা এটা এক্সাম্পল যদি লওঁ আমি এনেকুৱা এটা এক্সাম্পল এনিমেল সাপোজ এটো আমি এটো সাপোজ মাউথ পাৰ্ট এটো মাউথ পাৰ্ট মাউথ আৰু এইটো হয় কি আমাৰ এনাস তো এনেকুৱা এনিমেলছ বিলাকৰ ক্ষেত্ৰত যেটো মানে হয়তো ডাইজেষ্টিভ সিস্টেম সেই ডাইজেষ্টিভ সিস্টেমটো কি বুলি কোৱা হ'ব ইনকমপ্লিট বুলি কোৱা হ'ব আৰু যেটো আমাৰ কমপ্লিট ডাইজেষ্টিভ সিস্টেম সাপোজ এইটো আমাৰ মানুহৰ কথা ক'ব পাৰা আমি হিউম্যান বিং বা মাছৰ ক্ষেত্ৰত আমি ক'ব পাৰো সো এটা সবা সিম্পলকে যদি আমি মাছ ড্ৰ কৰো সবা মাছৰ এটো হ'ল মাউথ পাৰ্ট এটো মাউথ পাৰ্ট আৰু এটো হৈছে কি আমাৰ এনাল ফিছ হয়নে সো এটো হৈছে কি আমাৰ মাউথ পাৰ্ট মাউথ তো এফালে কি কৰিম খাদ্যখিনি খাব এফালে খাদ্যখিনি খাব আৰু মাছৰ তেনেকুৱা ফিন থাকে ইয়াতো ফিন থাকে আৰু ইয়াতে ফিন থাকে হয়নে সো মাছৰ ক্ষেত্ৰত কি হয় এটো হয় কি এনাস সো ইহঁতে যিখিনি খাদ্য খাব সেই খাদ্যখিনি যেনেকৈ ডাইজেষ্ট হোৱাৰ পিছত ইহঁতে কি কৰিব এনাসৰ জৰিয়তে যিখিনি ইহঁতৰ অষ্টেজ মেটেৰিয়েল এইখিনি মানে কি কৰিব উলিয়াই দিব সো ইহঁতৰ যেটো ডাইজেষ্টিভ সিস্টেম এটো কি বুলি কোৱা হয় কমপ্লিট বুলি কোৱা হয় বুজি পাইছে সো তাৰ পিছত সবার এটা বস্তু মানে আৰু এটা আছে আমাৰ কি সাৰ্কুলেটৰি সিস্টেম এতিয়া সাৰ্কুলেটৰি সিস্টেমটো আকৌ দুই প্ৰকাৰ এটা আছে মানে ক্লোজ টাইপৰ সাৰ্কুলেটৰি সিস্টেম আৰু এটা আছে ওপেন টাইপৰ সাৰ্কুলেটৰি সিস্টেম মানে এটো হৈছে কি মানে আমাৰ একচুয়ালি ক'ব গলে এটা আমাৰ ব্লাড সাৰ্কুলেটৰি সিস্টেমৰ কথাটো কোৱা হৈছে সাৰ্কুলেটৰি সিস্টেমত এটো আকৌ দুই প্ৰকাৰ সবা এটা হৈছে কি ওপেন টাইপ আৰু এটা হৈছে কি ক্লোজ টাইপ এটা সব ওপেন টাইপৰ আকৌ কেনেকুৱা এতিয়া আমি জানো যে আমাৰ ব্লাড সাৰ্কুলেটৰি সিস্টেমটো কি হয় মানে আমাৰ সাপোজ আমাৰ হাৰ্টৰ পৰা যেটা আমাৰ পাম্প হাৰ্টটো কি বুলি কয় পাম্পিং অৰ্গান বুলি কোৱা হয় হয়নে সো পাম্প কৰি যিখিনি ব্লাড উলিয়াই দিয়া হয় সো সেই ব্লাডখিনি ডাইৰেক্ট যায় মানে কি আমাৰ যিবিলাক মানে সেল আছে বা টিস্যু বিলাকত মানে ডাইৰেক্ট যায় মিলে সাপোজ এইবিলাক আমাৰ সেলবিলাক মানে এটা সাপোজ নলিকা এটা ব্লাড ভেসেলছৰ থ্ৰু যায় কি কৰিব মানে ব্লাডখিনি ডাইৰেক্ট মানে আমাৰ কি কৰিব সেল বিলাক লৈ যাব এটো কি বুলি কোৱা ওপেন টাইপৰ বুলি কোৱা হয় আৰু ক্লোজ টাইপত কি থাকে কিছুমান বেসিক মানে কিছুমান ব্লাড ভেসেলছ থাকে কিছুমান ব্লাড ভেসেলছ থাকে যেনেকুৱা ভেইন আৰু
আৰ্টাৰিজ থাকে ভেইন আৰু আৰ্টাৰিজ আমি জানো যে ভেইন আৰু আৰ্টাৰিজৰ জৰিয়তে যেনেকুৱা আমাৰ ব্লাডৰ আমাৰ শৰীৰত কি হয় মানুহৰ শৰীৰত কি হয় যে যিখিনি আমাৰ হাৰ্টটোৱে কি কৰে ব্লাডখিনি পাম্প কৰে সো সেই ব্লাডখিনি কি হয় ভেইন আৰু আৰ্টাৰিৰ থ্ৰুত মানে আমাৰ গোটেই বডিত মানে কি হয় সাৰ্কুলেশন হয় সো সেইটো কি বুলি কোৱা হয় প্ৰস্টাইট বুলি কোৱা হয় তাৰপিছত চাবা আমাৰ ডাইজেষ্টিভ সিস্টেমৰ লগত জড়িত এটা হেৰি এইটো হৈছে আমাৰ ডাইজেশ্যন এতিয়া আমাৰ ডাইজেশ্যনটো কেনেকুৱা হয় ডাইজেশ্যন মানে আমি যে খাদ্যখিনি খাওঁ সেই খাদ্যখিনি ডাইজেষ্ট কেনেকুৱা হয় কি হয় এইটো আকৌ কি হয় দুই প্ৰকাৰ হয় দুই ধৰণৰ হয় মানে এটা আছে কি আমাৰ ইন্ট্ৰাসেলুলাৰ আৰু এটা আছে কি এক্সট্ৰা সেলুলার তো ইন্ট্রাসেলুলার মানে কি হৈছে ইন্ট্রাসেলুলার একচুয়ালি আমাৰ যিবিলাক ইউনিসেলুলার এনিমেলস আছে ইউনিসেলুলার অর্গানিজমস আছে সেইবিলাকৰ ক্ষেত্ৰত দেখা যাব তাৰ মানে ইন্ট্রাসেলুলার কি হয় মানে যিবিলাক মানে সিঙ্গেল সেল এনিমেলস যেনেকৈ এমিবা হয়নে এমিবা প্যারামিসিয়াম এইবিলাক হৈছে কি সিঙ্গেল সেল এনিমেলস তো ইহঁতৰ যিখিনি মেটাবলিজম প্ৰসেস শৰীৰৰ ভিতৰত গোটেইখিনি কি কৰিব লাগে সেই সিঙ্গেল সেলটোৱে পাৰফৰ্ম কৰিব হয়নে কিন্তু আমাৰ ক্ষেত্ৰত কি হয় মানে ইহঁতৰ সেই সিঙ্গেল সেলটোৰ ভিতৰত মানে ইহঁতৰ যিখিনি খাদ্য খাব সেইখিনি ডাইজেষ্ট হ'ব যাৰ কাৰণে ইহঁতক কি বুলি কৈছে ইন্ট্ৰাসেলুলাৰ বুলি কোৱা হৈছে হয়নে আৰু এক্সট্ৰা সেলুলাৰৰ ক্ষেত্ৰত কি হয় এইটো আউটসাইড অফ দ্য সেলটোৰ বাহিৰত হ'ব তাৰ মানে সাপোজ আমাৰ মানুহৰ কথা যদি কওঁ আমাৰ মানুহৰ ডাইজেশ্যনটো ক'ত হয় আমাৰ মানুহৰ এইটো হৈছে কি ষ্টমাক হয়নে ষ্টমাক আমাৰ ষ্টমাকত হয় ডাইজেশ্যন হয়নে ষ্টমাকত ডাইজেশ্যন হ'ব সো ষ্টমাকটো কিন্তু এইটো মানে এটা সেল নহয় এইটো হৈছে এটা অৰ্গেন হয়নে বা ইয়াৰ ভিতৰত যিখিনি হলো স্পেচ থাকে বা কেভিটি থাকে তাৰ ভিতৰত মানে কি হয় আমাৰ ডাইজেশ্যন হয় আৰু এনেকুৱা ডাইজেশ্যনটো কি বুলি কোৱা হয় এক্সট্ৰা সেলুলাৰ বুলি কোৱা হয় আৰু এইটো হৈছে কি ইন্ট্ৰাসেলুলাৰ সো এইখিনি বুজি পাইছা তোমালোকে তাৰপিছত আৰু কিছুমান টাৰ্ম আছে যেনেকৈ এটা আছে আমাৰ চাব যেনেকুৱা আছে আমাৰ সেক্সৰ কথা যেনেকৈ এতিয়া চাব সেক্সটো আছে কেই ধৰণৰ মানে এইটো হয় দুই ধৰণৰ এইটো এটা হয় চাবা ইউনিসেক্সুৱেল সরি বাইসেক্সুৱেল এটা আছে বাইসেক্সুৱেল or monoecious বুলি কোৱা হয় monoecious আৰু ইহঁতক কি বুলি কোৱা হয় বাইসেক্সুৱেল খিনি হাৰ্মাফ্ৰডিট বুলি কোৱা হয় মনোডাইট মানে উভয়লিংগী মানে আৰু এটা আছে কি আমাৰ ইউনিসেক্সুৱেল বা ডায়োসেক্স এতিয়া চাবা মানে লিংগ সেক্স মানে হৈছে লিংগ সো আমি জানো আমাৰ এনিমেলস বিলাকৰ কিছুমান হয় কি একলিংগী আৰু কিছুমান হয় কি মানে উভয়লিংগী হয়নে সো এটা ইউনিসেলুলাৰ মানে হৈছে কি একলিংগী আমি জানো এটা একলিংগীৰ এক্সাম্পল সাপোজ আমি হিউম্যান বিং বা আৰু যিবিলাক সাপোজ গৰু ছাগলী এইবিলাক হৈছে কি ইউনিসেক্সুৱেল হয়নে তাৰপিছত বাইসেক্সুৱেল মানে হৈছে কি যে এটা এনিমেলছৰ ভিতৰতে কি হয় ইহঁতৰ মানে মেল আৰু ফিমেল দুটা সেক্সই প্ৰেজেন্ট থাকে দুটা লিংগ প্ৰেজেন্ট থাকে সো তেনেকুৱা এটা এক্সাম্পল আমি সকলোৱে জানো যোনটো কেঁচু হয়নে আৰ্থৰটো সাপোজ আৰ্থৰটো এনেকুৱা ষ্ট্ৰাকচাৰ আৰ্থৰ মানে বডি সেগমেন্টেড থাকে ইহঁতৰ কি হয় সাপোজ মেল সেক্স অৰ্গেন ইয়াতে থাকে ফিমেল সেক্স অৰ্গেন ইয়াতে থাকে সো ইহঁতৰ এটাতে মানে দুটা সেক্স অৰ্গেন থাকে সো ইহঁতক কি বুলি কোৱা হয় বাইসেক্সুৱেল আৰু উভয়লিংগী বুলি কোৱা হয় হাৰ্মাফ্ৰডিট বুলি কোৱা হয় সো এটা মনত ৰাখিবা চাবা ইহঁতৰ মানে আৰু এটা বস্তু মনত ৰাখিবা মেল সেক্স অৰ্গেনটো এইটো সিম্বলেৰে বুজোৱা হয় আৰু এইটো ফিমেল সেক্স অৰ্গেন এইটো হৈছে কি ফিমেল আৰু এইটো হৈছে কি মেল আৰু ইউনিসেক্সুৱেলটো কোনলে এইটো হৈছে কি মানে একলিংগী প্ৰাণী তাৰপিছত চাবা তাৰপিছত আহিব আমাৰ আৰু এটা ৱৰ্ড যোগ আমি ফাৰ্টিলাইজেশ্যন এতিয়া চাবা এনিমেলস বিলাকৰ ফাৰ্টিলাইজেশ্যন মানে কেই ধৰণৰ হয় ফাৰ্টিলাইজেশ্যন আকৌ কি আছে আমাৰ দুই ধৰণৰ হয় যেনেকুৱা এটা আছে কি আমাৰ এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন আৰু এটা আছে ইন্টাৰনেল ফাৰ্টিলাইজেশ্যন
external and external fertilization. External fertilization to keneka or internal fertilization keneka or external fertilization keneka. Internal fertilization to kar ক্ষেত্রে হয় এতে internal fertilization কি হয় suppose human ক্ষেত্রে হয় বা বাকি আৰু যিবিলাক হায়াৰ এনিমেলস আছে হায়াৰ এনিমেলস বিলাকৰ ক্ষেত্ৰত কি হয় আমাৰ internal fertilization হয় আৰু internal fertilization মানে আমাৰ কি হয় আমাৰ হিউম্যানৰ ক্ষেত্ৰত কি হয় মানে কোনসব ভিতৰত হয় সরি কি হয় ফেলোপিয়ান টিউবৰ ভিতৰত আমাৰ ফাৰ্টিলাইজেশ্যন হয় হয়নে সো ইয়াতে কি হ'ব আমাৰ মেল গেমেট ফিমেল গেমেট দুটা মিলিয়ে কি কৰিব আমাৰ ফাৰ্টিলাইজেশ্যন কৰিব সো তাৰপিছত এক্সটাৰ্নাল ফাৰ্টিলাইজেশ্যনটো কি হয় তো আউটসাইড দা বডি মানে বডিৰ বাহিৰত হয় যেনেকৈ আমি এক্সাম্পল ল'ব পাৰোঁ ফিছ এটা আমি এক্সাম্পল ল'ব পাৰোঁ ফিছ বিলাকে কি কৰে ইহঁতৰ যিখিনি এগ ফৰ্মেশ্যন কি কৰে ৱাটাৰ বডিত কৰে হয়নে তো তাৰপিছত এইটো প্ৰচেছটো বেলেগ মানে ফাৰ্টিলাইজেশ্যন হয় মেইন কথাটো হৈছে কি এক্সটাৰ্নাল ফাৰ্টিলাইজেশ্যন আউটসাইড দা বডি তাৰ ক্ষেত্ৰত মই মাছবিলাকৰ আমি এক্সাম্পল ল'ব পাৰোঁ তাৰপিছত ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যনটো এইটো কি হয় ইনসাইড দা বডি এইটো আমি হিউম্যান বিঙৰ এক্সাম্পল ল'ব পাৰোঁ ঠিক আছে এইটো আমি হিউম্যান বিং ল'ব পাৰোঁ তাৰপিছত চাবা আৰু এটা আছে আমাৰ ৰিপ্ৰডাকশ্যন এটা চাবা আকৌ ৰিপ্ৰডাকশ্যনটো আকৌ কি হয় দুই ধৰণৰ হয় ৰিপ্ৰডাকশ্যন এসেক্সুৱেলি হয় asexual আৰু এটা হয় কি sexual asexual reproduction আৰু sexual reproduction এটা asexual reproduction কি হয় আমি জানো এইটো অযৌন প্ৰজনন আৰু এইটো হৈছে আমাৰ যৌন প্ৰজনন আমি জানো যে অযৌন প্ৰজননত কি হয় মানে তাতে কোনো ধৰণৰ গ্যামেট ফৰ্মেশন হয় নো গ্যামেট ফৰ্মেশন নো গ্যামেট ফৰ্মেশন এটা আমাৰ কোনো ধৰণৰ কি হয় গ্যামেট ফৰ্মেশন হয় তাৰ মানে এটা সিঙ্গেল প্যাৰেন্টসে কি কৰিব পাৰে সিহঁতৰ মানে ৰিপ্ৰডিউস কৰিব পাৰে এটো এসেক্সুৱেল ৰিপ্ৰডাকচনৰ বিভিন্ন টাইপস আছে এখিনি আমি অলৰেডি বায়োলজিক্যাল ক্লাসিফিকেশনত অলপ আলোচনা কৰিছো এখিনি জানা তোমালোকে যেনেকা ভেজিটেটিভ ৰিপ্ৰডাকচন তাৰপিছত ফ্ৰেগমেন্টেশন বাইনাৰী ফিউজন বহুত কেইটা আছে সো আৰু সেক্সুৱেল ৰিপ্ৰডাকচনত কি হয় ইয়াতে গ্যামেট ফৰ্মেশন হয় ইয়াতে কি হয় গ্যামেট ইনভলভ থাকে গ্যামেট ইনভলভ যেনেকৈ আমি গ্যামেট ইনভলভ হলে এতে কি থাকিব আমাৰ মেল গ্যামেট আৰু ফিমেল গ্যামেট দুটা মিলি কি হ'ব আমাৰ জাইগোট ফৰ্মেশন কৰিব তাৰ পিছতে কি হ'ব আমাৰ ফাৰ্টিলাইজেশ্যন হ'ব ঠিক আছে এখিনি গল তাৰ পিছত এখিনি আমাৰ সিম্পল ৰিপ্ৰডাকচনৰ কথা গল তাৰ পিছত আৰু আছে আমাৰ ডেভেলপমেন্ট এটা সব ডেভেলপমেন্টটো আকৌ দুই ধৰণৰ হয় ডেভেলপমেন্টটো আকৌ কি হয় দুই ধৰণৰ হয় এটা আছে কি আমাৰ ডাইৰেক্ট ডেভেলপমেন্ট ডাইৰেক্ট আৰু এটা আছে কি ইনডাইৰেক্ট ডাইৰেক্ট ডেভেলপমেন্ট আৰু ইনডাইৰেক্ট ডেভেলপমেন্ট এটা ডাইৰেক্ট ডেভেলপমেন্টটো কেনেকুৱা ডাইৰেক্ট ডেভেলপমেন্টটো কেতে হ'ব সাপোজ সেক্সুৱেল ৰিপ্ৰডাকচন কি হ'ব আমাৰ গ্যামেট ইনভলভ থাকিব সো আমাৰ গ্যামেটটো এটো গ্যামেটটো কি হ'ব যেতিয়া গ্যামেটৰ মানে ডেভেলপমেন্ট প্ৰসেছখিনি বেলেগ ফাৰ্টিলাইজেশ্যন সেইখিনি আমি পিছত পাম তোমালোকে পিছত পাবা সেইখিনি যে ফাৰ্টিলাইজেশ্যনৰ পিছত যেতিয়া গ্যামেট ফৰ্মেশন হ'ব তাৰপিছত বহুত কেইটা প্ৰসেছ আছে ক্লিভেজ হ'ব মৰুলা ব্লাস্টোলা গেস্টোলা তাৰপিছত ইমপ্লান্টেশন হ'ব তাৰপিছত এটা 9 মান্থ যদি আমি হিউম্যানৰ কথা কওঁ তাৰপিছতে কি হ'ব এটা মানে ডেলিভাৰী কৰিব ন ডেলিভাৰীৰ পিছত যিটো মানে ইন্ডিভিজুৱেল ফৰ্ম হ'ব এটো কি হ'ব মানে এজেটিস হ'ব এজেটিস কন্ডিশন হ'ব প্যাৰেন্ট নিচিনা হ'ব সো গ্যামেটৰ পৰা ডাইৰেক্ট কি হ'ব আমাৰ ইয়ং ইন্ডিভিজুৱেল হ'ব ইয়ং ইন্ডিভিজুৱেল হ'ব ইয়াতে আৰু কোনো ধৰণৰ কোনো মানে আমাৰ মানে ডেভেলপমেন্টৰ কাৰণে বেলেগ কোনো ষ্টেজ নাই ডাইৰেক্ট কি হ'ব আমাৰ জাইগোটৰ পৰা মানে এটা 9 মান্থ যেতিয়া কি হ'ব ডেলিভাৰী হ'ব তাৰপিছত যেটো মানে কি কয় নিউবৰ্ন ইন্ডিভিজুৱেল ফৰ্ম হ'ব এটো এজেটিস কি হ'ব প্যাৰেন্ট নিচিনা হ'ব তাৰপিছত কিন্তু ইনডাইৰেক্ট ডেভেলপমেন্টৰ ক্ষেত্ৰত কি হয় মানে জাইগোটটো মানে যেতিয়া নিউবৰ্ন হ'ব অফস্প্ৰিং হ'ব তেতিয়া কি হ'ব এটা এটা লাৰ্ভেল স্টেজ থাকিব লাৰ্ভেল স্টেজ তাৰ পিছতে কি হ'ব ইহঁতৰ ইয়ং ইন্ডিভিজুৱেল হ'ব কাৰণ লাৰ্ভেল স্টেজটো কেনেকুৱা ইয়াত আমি একদম বেসিক এক্সাম্পল আৰু কমন এক্সাম্পল হয়তো আমি সবেই জানো যে
যদি আমি বেকুলিবিলাকৰ ক্ষেত্ৰত কওঁ, বেকুলিবিলাকৰ কথা কওঁ, এতিয়া চাবা বেকুলিবিলাকে যেতিয়া ফাৰ্ষ্ট পোৱালি জগায় সিহঁতৰ যোনটো এইটো লাৰ্ভা বুলি কোৱা হয়নে, আৰু লাৰ্ভা মানে এইটো টেডপল বুলি কোৱা হয়। তোমালোকে যদি মই ভাবো তোমালোকে সকলোৱে চাইছা এইটো, যে যেতিয়া বেকুলিবিলাকৰ বাচ্চা দিয়ে মানে সেইটো কি হয়, আমাৰ মাছবিলাকে যেতিয়া আমি পোনা বুলি কওঁ হয়নে, মাছৰ যেতিয়া হেৰি পোনা দিয়ে সেই মাছৰ সৰু পোনা মাছৰ নিচিনা হয়, সেইটো টেডপল বুলি কোৱা হয়। সিহঁতৰ মানে কেনেকৈ টেইল থাকে হয়নে, টেডপল, সেই টেডপলবিলাকৰ কি হয় লাৰ্ভেল ষ্টেজত মানে সিহঁতৰ কি থাকে টেইল থাকে। কিন্তু যেতিয়া এইটো মেটামৰফচিছ হয় মানে ইয়ং ইণ্ডিভিজুৱেললৈ যেতিয়া মেটামৰফচিছ হৈ যায় তেতিয়া কিন্তু সিহঁতৰ টেইলটো প্ৰেজেণ্ট নাথাকে। চ' এইটো কোৱা হয় কি ইনডাইৰেক্ট ডেভেলপমেণ্ট, মানে সিহঁতৰ ডাইৰেক্ট নহয়, মানে ইহঁতৰ মাজতে এটা কি আছে লাৰ্ভেল ষ্টেজ আছে। ত' তাৰপিছত কি হয় এইটো ইয়ং ইণ্ডিভিজুৱেলটো ফৰ্ম হয়। চ' এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ পিছত আমি যিকোনো ফাইলামত পঢ়িব যাওঁ, চ' সেই এনিমেলছবিলাকৰ ক্ষেত্ৰত এনেকুৱা হ'ব যে ছাপ'জ ফাইলাম পৰিফেৰা যিবিলাক এনিমেলছ সিহঁতৰ ৰিপ্ৰডাকশ্যনটো কি হয় ইণ্টাৰনেল। চ' ইণ্টাৰনেল হোৱাৰ লগে লগে তেতিয়া বুজি পাম যে ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন মানে কি, বা সিহঁতৰ ৰিপ্ৰডাকশ্যনটো এছেক্সুৱেল। চ' এছেক্সুৱেল হোৱাৰ লগে লগে আমি বুজি পাম যে সিহঁতৰ মানে কেনেকুৱা। চ' সেইকাৰণে এই বেছিক কথাখিনি তোমালোকক কোৱা হয়। চ' বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ নোট ডাউন কৰি ল'বা তোমালোকে। চ' থেংক ইউ, এণ্ড নেক্সট ভিডিঅ'ত মোৰ মানে কি কৰিম আমাৰ ক্লাছৰ যিখিনি মেইন কথা সেইখিনি আমি ষ্টাৰ্ট কৰিম। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।